এতিয়া আৰম্ভ কৰিবলৈ লৈছিলোঁ তেজীমলাৰ আমাৰ যি ষ্টুডিঅ' গীত শুনিম আৰু শুনাম। আমাৰ মাজত আহি উপস্থিত হৈছে আমাৰ সকলোৰে পৰিচিত পম্পী বাইদেউ। বাইদেউ, চৌদিশ অসমত বিভীষিকা চলি আছে। আমাৰ সাগৰীয় যি বতাহ, আমাক কি কয়, ৰেমালৰ যি বিভীষিকা আমাৰ চলি আছে সমগ্ৰ অসমত, এই মুহূৰ্তত আজি আপুনি আমাৰ মাজত উপস্থিত হ'ল। আমাৰ দৰ্শকসকলক আপুনি কি জনাব? মানে ইমান দিনটো ইমান ৰ'দ গ'ল, ৰ'দত আৰু গৰমত আমি মানে কি ক'ম, মানে ইমান কষ্ট পাইছোঁ। তেতিয়া আমি অনুভৱ কৰিছিলোঁ যে আমাক এজাক বৰষুণৰ প্ৰয়োজন আছে, বা এজাক বৰষুণ বা অকণমান বতাহ আমাৰ প্ৰয়োজন আছে। তেনে সময়তে প্ৰকৃতিয়ে মানে আমাক মানে এনেকুৱা বৰষুণ আৰু বতাহ দিলে, আৰু যিটো মানে আপোনালোকে ইতিমধ্যে গমেই পাইছে যে সেই ৰেমাল বুলি হয়, ৰেমাল বুলি তাক অভিহিত কৰা হৈছে। আৰু প্ৰকৃতিৰ যি ৰুদ্ৰ ৰূপ আৰু ৰেমালে যি বিভীষিকা কৰিলে, অত্যন্ত মানে ভাবিছিলোঁ যে সঁচাকৈ মানে অৱস্থা অতি বেয়া, কিন্তু ভগৱান কৰিলে আজিৰ দিনটো ভাল হৈছে। আৰু এই সময়ত মানে মোৰ এই ৰেমালৰ কথাত মোৰ এতিয়া গীতৰ কথা অত্যন্ত প্ৰয়োজন পৰিছে, অত্যন্ত মনলৈ আহি আছে। গীতটো হৈছে জুবিন গাৰ্গ দাদাৰ এটি খুব সুন্দৰ গীত, ৰুমাল ৰুমাল। আজি ৰেমালৰ নামতো গান নাই, নহ'লে ৰেমালৰ গানটোৱে শুনিলোহেঁতেন। তো ৰুমাল ৰুমাল আছে, ৰেমালৰ এগেইনষ্টত আমি ৰুমাল ৰুমাল গীতটোৱে দীপংকৰ দাৰ ওচৰত ৰিকুৱেষ্ট কৰিছোঁ যাতে এই গানটো আমি ৰাজ্যবাসীক ৰেমালৰ উদ্দেশ্যে মানে ৰুমাল গানটো আমি ডেডিকেট কৰিব বিচাৰিছোঁ। যিহেতু আমাৰ গানৰ অনুষ্ঠান, যি হওক, আমাৰ মৰিগাঁও এগৰাকী ছাত্ৰ দীঘলবৰীয়া হয়, স্কুললৈ আহি থকা অৱস্থাত তেওঁ হেৰি হৈছে, অত্যন্ত দুৰ্ভাগ্যজনক। আমি ছাত্ৰজনৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আমাৰ হৈছে বিক্ষিপ্ত ঘটনা কিছুমান, এতিয়া জুলিটো হৈছে স্কুলৰ কঢ়িয়াই নিয়াৰ বাছত গছ পৰি ছাত্ৰ ছাত্ৰী আহত হৈছে। গতিকে এই প্ৰকৃতিৰ ৰুষ্ট ৰূপ, আচলতে প্ৰকৃতিয়ে নিজৰ কাম নিজে কৰিয়ে গৈ আছে। আমি গছ কাটি এইবিলাক আমি ধ্বংস কৰি পেলাইছোঁ, তাৰ পৰিণতিত এইবিলাক ফল আমি সময়ে ভোগ কৰিব লগা হৈছে। গতিকে আপোনাৰ চলি থাকিব এইবিলাক, এনেধৰণৰ কথা বতৰাবিলাক চলি থাকিব। আমি নিজে সাৱধান হ'ব লাগিব, এই সময়ত আমি বাহিৰলৈ ওলাব নালাগিব। ঠিক আছে, আমি বাইদেউ অনুৰোধত জুবিন গাৰ্গৰ ৰুমাল ৰুমাল শীৰ্ষক গীতটি আমি বজাব লৈছোঁ। আহকচোন আমি সকলোৱে সুন্দৰ গীত একেলগে উপভোগ কৰোঁ।